প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 গ্ৰেড 3 গ্ৰেড 4 তথা আসাম পুলিচৰ এসআই এক্সামৰ বাবে উপযোগীকৈ যোগ্যতা কৰা 30টা মিক্সড জিকিউ এমসিকিউ প্ৰশ্নোত্তৰলৈ আজিৰ খণ্ডটি হৈছে 45 ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব পাৰে গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজিৰ প্ৰথম প্ৰশ্নটি হৈছে ঐতিহ্যমণ্ডিত উগ্ৰতাৰা দেৱালয় মন্দিৰটো কোনজন আহোম ৰজাই নিৰ্মাণ কৰাইছিল অপচন কেইটাৰ ভিতৰত ইয়া শুদ্ধ উত্তৰ হ'ব অপচন সি শিৱসিংহই বন্ধুসকল ঐতিহ্যমণ্ডিত উগ্ৰতাৰা দেৱালয় মন্দিৰটো আহোম স্বৰ্গদেউ শিৱসিংহই নিৰ্মাণ কৰাইছিল Next question, in which continent is the Atacama Desert located? Atacama মৰুভূমি কোনখন মহাদেশত অৱস্থিত? অপচন কেইটাৰ ভিতৰত ইয়া শুদ্ধ উত্তৰ হ'ব অপচন ডি দক্ষিণ আমেৰিকা বন্ধুসকল আটাকামা মৰুভূমিখন দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত নেক্সট কোৱেশ্চন নীলাচল পাহাৰৰ উচ্চ শিখৰত অৱস্থিত মন্দিৰটোৰ নাম কি অপচন কেইটাৰ ভিতৰত ইয়া শুদ্ধ উত্তৰ হ'ব অপচন এ ভুৱনেশ্বৰী মন্দিৰ বন্ধুসকল নীলাচল পাহাৰৰ উচ্চ শিখৰত অৱস্থিত মন্দিৰটোৰ নাম হৈছে ভুৱনেশ্বৰী মন্দিৰ নেক্সট কোৱেশ্চন হুইচ ইজ দ্য লাৰ্জেষ্ট গাল্ফ অফ দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ উপসাগৰ কোনটো অপচন কেইটাৰ ভিতৰত ইয়া শুদ্ধ উত্তৰ হ'ব অপচন এ গাল্ফ অফ মেক্সিকো বন্ধুসকল পৃথিৱীৰ আটাইতকৈ ডাঙৰ উপসাগৰটোৰ নাম হৈছে গাল্ফ অফ মেক্সিকো নেক্সট কোৱেশ্চন কামাখ্যাত নৰবলি দিয়া প্ৰথা কোনগৰাকী আহোম ৰজাৰ দিনত অন্ত পৰে অপচন কেইটাৰ ভিতৰত ইয়া শুদ্ধ উত্তৰ হ'ব অপচন এ স্বৰ্গদেউ গৌৰীনাথ সিংহ বন্ধুসকল কামাখ্যাত নৰবলি দিয়া প্ৰথাটো স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত অন্ত পৰে নেক্সট কোৱেশ্চন জুডিমা ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন হুইচ টাউন চিটি অফ আসাম জুডিমা উৎসৱ অসমৰ কোনখন চহৰত উদযাপন কৰা হয় অপচন কেইটাৰ ভিতৰত ইয়া শুদ্ধ উত্তৰ হ'ব অপচন বি হাফলং বন্ধুসকল জুডিমা উৎসৱ অসমৰ হাফলং চহৰত উদযাপন কৰা হয় নেক্সট কোৱেশ্চন গজেন্দ্ৰ চিন্তামণি নামৰ গ্ৰন্থৰ আধাৰত কোনে হস্তি বিদ্যানৱ নামৰ হাতী বিষয়ক চিকিৎসা বিজ্ঞানৰ গ্ৰন্থ এখন ৰচনা কৰিছিল অপচন কেইটাৰ ভিতৰত ইয়া শুদ্ধ উত্তৰ হ'ব অপচন এ হুকুমাৰ বৰকাইত বন্ধুসকল হুকুমাৰ বৰকাইতে হস্তি বিদ্যানৱ নামৰ হাতী বিষয়ক চিকিৎসা বিজ্ঞানৰ গ্ৰন্থখন ৰচনা কৰিছে নেক্সট কোৱেশ্চন when is the national পঞ্চায়তী ৰাজ ডে celebrated ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস কেতিয়া উদযাপন কৰা হয় অপচন কেইটাৰ ভিতৰত ইয়া শুদ্ধ উত্তৰ হ'ব অপচন বি 24 এপ্ৰিল বন্ধুসকল ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস 24 এপ্ৰিল তাৰিখে উদযাপন কৰা হয় নেক্সট কোৱেশ্চন পুৰাণ খ্যাত নেতাই ধুবুনীৰ ঘাট অসমৰ কোনখন জিলাত অৱস্থিত অপচন কেইটাৰ ভিতৰত ইয়া শুদ্ধ উত্তৰ হ'ব অপচন সি ধুবুৰীত বন্ধুসকল পুৰাণ খ্যাত নেতাই ধুবুনীৰ ঘাট অসমৰ ধুবুৰী জিলাত অৱস্থিত নেক্সট কোৱেশ্চন ইন হুইচ অফ দ্য ফলোইং ষ্টেট ইজ দ্য ক্লাউডেড লিওপাৰ্ড নেশ্যনেল পাৰ্ক সিটুৱেটেড নিম্নলিখিত কোনখন ৰাজ্যত ক্লাউডেড লিওপাৰ্ড ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত অপচন কেইটাৰ ভিতৰত ইয়া শুদ্ধ উত্তৰ হ'ব অপচন এ ত্ৰিপুৰা বন্ধুসকল ত্ৰিপুৰাত ক্লাউডেড লিওপাৰ্ড ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত নেক্সট কোৱেশ্চন অসমৰ প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত বিল্লেশ্বৰ দেৱালয় কোন ঠাইত অৱস্থিত অপচন কেইটাৰ ভিতৰত ইয়া শুদ্ধ উত্তৰ হ'ব অপচন ডি নলবাৰীৰ বেলশৰত বন্ধুসকল অসমৰ প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত বিল্লেশ্বৰ দেৱালয়খন নলবাৰী জিলাৰ বেলশৰত অৱস্থিত নেক্সট কোৱেশ্চন হোৱাট ৱাজ দ্য প্ৰিফেচ জাৰ্নেল অফ আসাম ছাত্ৰ সন্মিলন অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ নাম কি আছিল অপচন কেইটাৰ ভিতৰত ইয়া শুদ্ধ উত্তৰ হ'ব অপচন বি মিলন বন্ধুসকল অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম আছিল মিলন নেক্সট কোৱেশ্চন মহাপুৰুষ শ্ৰী শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ হৰিদেৱ আদি ধৰ্মগুৰুসকলৰ পবিত্ৰ মিলনভূমি ৰূপে পৰিচিত সত্ৰখনৰ নাম কি অপচন কেইটাৰ ভিতৰত ইয়া শুদ্ধ উত্তৰ হ'ব অপচন এ বৰপেটাৰ পাটবাউসী সত্ৰ বন্ধুসকল মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ হৰিদেৱ
আদি ধৰ্মগুৰুসকলৰ পবিত্ৰ মিলনভূমি ৰূপে পৰিচিত সত্ৰখনৰ নাম হৈছে বৰপেটাৰ পাটবাউসী সত্ৰ। নেক্সট কুৱেশ্যন, হুৱেৰ ডিড দ্য বিক্ৰম লেণ্ডাৰ অফ দ্য চন্দ্ৰযান 3 মিছন লেণ্ড? চন্দ্ৰযান 3 মিছনৰ বিক্ৰম লেণ্ডাৰটো ক'ত অৱতৰণ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, চন্দ্ৰৰ দক্ষিণ মেৰু। বন্ধুসকল, চন্দ্ৰযান 3 মিছনৰ বিক্ৰম লেণ্ডাৰটো চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অৱতৰণ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ কাউণ্ট্ৰি ইজ কল্ড দ্য লেণ্ড অফ থাউজেণ্ড অফ মাউণ্টেইনছ? হাজাৰ হাজাৰ পাহাৰৰ দেশ বুলি কোনখন দেশক কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, আফগানিস্তান। বন্ধুসকল, হাজাৰ হাজাৰ পাহাৰৰ দেশ বুলি আফগানিস্তানক কোৱা হয়। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ স্পৰ্টছ ইউনিভাৰ্চিটি লোকেটেড ইন আছাম? শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় অসমৰ কোন স্থানত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, চাবুৱা। বন্ধুসকল, শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়খন অসমৰ চাবুৱাত অৱস্থিত। নেক্সট কুৱেশ্যন, হাউ মেনি ডেজ ডিড ইট টেক টু কমপ্লিট দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? ভাৰতৰ সংবিধানখন সম্পূৰ্ণৰূপে প্ৰস্তুত কৰিবলৈ মুঠ কিমান দিন সময় লাগিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 2 বছৰ 11 মাহ 18 দিন। বন্ধুসকল, ভাৰতৰ সংবিধানখন সম্পূৰ্ণৰূপে প্ৰস্তুত কৰিবলৈ 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। নেক্সট কুৱেশ্যন, হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ন'ন এজ ৰাইনোলেণ্ড? অসমত অৱস্থিত কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাইনোলেণ্ড নামেৰে জনা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বন্ধুসকল, অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৰাইনোলেণ্ড নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য কাৰেঞ্চি অফ দ্য ইউনাইটেড আৰব এমিৰেটছ? সংযুক্ত আৰব এমিৰেটছৰ মুদ্ৰাৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, দিৰহাম। বন্ধুসকল, সংযুক্ত আৰব এমিৰেটছৰ মুদ্ৰাৰ নাম হৈছে দিৰহাম। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ দ্য সাহিত্য একাডেমী এৱাৰ্ড ইন্ট্ৰডিউচড? সাহিত্য একাডেমী বঁটাৰ প্ৰচলন কেতিয়াৰ পৰা আৰম্ভ হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 1954, অৰ্থাৎ 1954 চনত সাহিত্য একাডেমী বঁটাৰ প্ৰচলন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য লোকেল নেম অফ মহেঞ্জোদাৰো? মহেঞ্জোদাৰোৰ স্থানীয় নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, মাউণ্ট অফ দ্য ডেড। বন্ধুসকল, মহেঞ্জোদাৰোৰ স্থানীয় নাম হৈছে মাউণ্ট অফ দ্য ডেড। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপেণ্ট অফ জ্ঞানপীঠ এৱাৰ্ড? জ্ঞানপীঠ বঁটা প্ৰাপ্ত প্ৰথম সাহিত্যিকজনৰ নাম কি আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, জি শংকৰ কুৰুপ। বন্ধুসকল, জ্ঞানপীঠ বঁটা প্ৰাপ্ত প্ৰথম সাহিত্যিকজনৰ নাম আছিল জি শংকৰ কুৰুপ। নেক্সট কুৱেশ্যন, হু ইষ্টাব্লিছড ইণ্ডিপেণ্ডেণ্ট লেবাৰ পাৰ্টি ইন 1936? 1936 চনত কোনে ইণ্ডিপেণ্ডেণ্ট লেবাৰ পাৰ্টি প্ৰতিষ্ঠা কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, বি আৰ আম্বেদকাৰ। বন্ধুসকল, 1936 চনত বি আৰ আম্বেদকাৰে ইণ্ডিপেণ্ডেণ্ট লেবাৰ পাৰ্টি প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফুল মিনিং অফ LTE ইউজড ইন মোবাইল নেটৱৰ্কছ? মোবাইল নেটৱৰ্কত ব্যৱহাৰ হোৱা LTEৰ সম্পূৰ্ণ ৰূপটো কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, লং টাৰ্ম ইভলিউশ্যন। বন্ধুসকল, মোবাইল নেটৱৰ্কত ব্যৱহাৰ হোৱা LTEৰ সম্পূৰ্ণ ৰূপটো হৈছে লং টাৰ্ম ইভলিউশ্যন। নেক্সট কুৱেশ্যন, হু ডিছক্ৰাইব জিন্না এজ দ্য এম্বেচেডৰ অফ হিন্দু মুছলিম ইউনিটি? জিন্নাক কোনে হিন্দু মুছলমান ঐক্যৰ ৰাষ্ট্ৰদূত বুলি অভিহিত কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, সৰোজিনী নাইডু। বন্ধুসকল, সৰোজিনী নাইডুৱে জিন্নাক হিন্দু মুছলমানৰ ঐক্যৰ ৰাষ্ট্ৰদূত বুলি অভিহিত কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ IPC ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? ভাৰতীয় সংবিধানৰ IPCৰ সম্পূৰ্ণ ৰূপটো কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ইণ্ডিয়ান পেনেল কোড। বন্ধুসকল, ভাৰতীয় সংবিধানৰ IPCৰ সম্পূৰ্ণ ৰূপটো হৈছে ইণ্ডিয়ান পেনেল কোড। নেক্সট কুৱেশ্যন, ভাৰতৰ বৰ্তমান চিফ অফ ডিফেন্স ষ্টাফ
চমুকৈ CDS জনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি অনিল চৌহান বন্ধুসকল ভাৰতৰ বৰ্তমান চিফ অফ ডিফেন্স ষ্টাফ গৰাকীৰ নাম হৈছে অনিল চৌহান নেক্সট কোৱেশ্চন when was the Guwahati Medical College established গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 1960 অৰ্থাৎ 1960 চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চন the minimum distance of clear vision of a healthy eye is সুস্থ চকুৰ স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব হৈছে অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 25 সেন্টিমিটাৰ বন্ধুসকল সুস্থ চকুৰ স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব হৈছে 25 সেন্টিমিটাৰ নেক্সট কোৱেশ্চন which Indian cricketer is known by the nickname hitman কোনজন ভাৰতীয় ক্ৰিকেটাৰক হিটমেন উপনামেৰে জনা যায় অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ৰোহিত শৰ্মা বন্ধুসকল ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাক হিটমেন উপনামেৰে জনা যায় বন্ধুসকল ভিডিঅটো চাই কেনে লাগিল লাইক কমেন্ট যোগে জনাব এনে ধৰণৰ নতুন নতুন ভিডিঅ পাই থাকিবলৈ এতিয়াই সাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আসাম পুনৰ নতুন এটি ভিডিঅৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ